তাৰপিছত সেইটো আৰ্পণ তাৰ ওপৰত আকৌ পুতনা কাষত ওলায় সেই বেয়া মনটো বেয়া ৰূপটো ইয়াত দিয়া হৈছে ইয়াত লাগিলে ঠিক সেইধৰণে জন্তু বা চৰাই নাম জটায়ু পক্ষী কিছুমান চৰিত্ৰ আছে আমাৰ মুখে অকণ মুখখনে নোৱাৰে এইবিলাকৰ এটা লাভত ওলায় সকলো সেই সকলো অসুখটো ভাল কৰিবলৈ মই সম্ভৱ হোৱা নাই মই ভিতৰত আছোঁ বহুত পৰ্যটক লণ্ডনৰ আছিলে চাইজ ডিছকানেক্ট হৈ গ'ল গতিকে তাৰপিছত আছে জন্তুবিলাক মুখা বা কাঠৰ ৰুকি সেইটো অসুখ বৃন্দাবনৰ অসুখ সেনেকুৱা কাঠৰ সেইটো ভাল অভিনয় কৰে কাৰণে পৰম্পৰাত নাম দিলে মুখ মুখা অকণমান ওজনটো অকণমান থাকে চাগে লয় আৰু মানুহে এটা সময় সেয়ে হৈছিলে দুজনে হ'লেও সলাই দিয়ে বোলে এজনে যুদ্ধ কৰি আছে পিছলৈ গুচি গ'ল সচকৈ এজন সোমাই দি ইজন ওলাই দিলে মানে ৰেষ্ট আৰু 10 ফুট ওখ হয় তেনেকুৱা শ্ৰেণীবিলাকক বৰ মুখা কোনবিলাক ৰাৱণ মহাদেৱী উত্তৰ প্ৰদেশ ৰিচাৰ্চ চেণ্টাৰ মিউজিয়াম তাত আছে বনাই দিয়ে এইবোৰ বৰমুখা কয় ন এইখিনি বৰমুখা কয় এইটো বৰমুখা ঠাইত পৰে মই কথাটো মই জনাই দিছোঁ কেতিয়াবা এইবিলাক আৰু ইয়াতকৈ চাপৰ সেই বৰমুখা নৰসিংহ সেই বৰমুখা একে নৰসিংহই বৰমুখা কঁকাললৈকে বনোৱা হৈছে সেয়া বৰমুখা সেয়া মোৰ হাতৰ পিছত হৈছে সেয়া পুৰণি তাৰপিছতে এই সমস্ত মুখাই তাতে অসমবাসীৰ সন্মান হ'ল 2018 দিল্লীত পাইছিলোঁ 26 পাইছিলোঁ এইটো পাইছোঁ এইভাগ বৰমুখাই তাত আছে নেকি বাৰু এই আগত যিভাগ তাত আছে ন সেইবোৰ আমি তাত ফুৰিলেও প্ৰথমতে সেইবোৰ খালটো দিলে 3-4 দিনৰ কাৰণেহে ফুৰিবলৈ পাইছে 1.5 মাহ অসমৰ দিব লাগিব নহয় কিন্তু বস্তুটো কিছুমান ইয়াৰ নিচিনা পাৰ্মানেণ্ট নহয় আৰু পাৰ্মানেণ্ট কৰিলে আমি লাভৱান হ'ব নোৱাৰোঁ গতিকে সাংসদ ভৱনৰ পৰা লালকিল্লালৈকে এই 27টা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ নিজৰ নিজৰ সংস্কৃতিৰ টেবুল আৰু আমাৰ আছিল অসম সংস্কৃতি মুখা টেবুল তাৰ ওপৰত এখন নাটক মুখা টেবুল 7জন মুখা টেবুল নাটক ট্ৰেক আমি বনাই লৈছোঁ মিউজিক গোটেইখিনি আৰু বায়ন আগত আমি শ্ব'হে কৰিছোঁ ছেকেণ্ড কৰি আছে ছেকেণ্ড কৰিছোঁ অগ্নিগড় দিয়া আছে ছেকেণ্ড কুৱেশ্যনটো অসমৰ পালে আৰু তেতিয়াৰ মুখে আৰু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৱে গম পালে যে অসমৰ মুখাৰে বৈশিষ্ট্য আছে বা ইমান ডাঙৰ ডাঙৰ মুখা কোনো ৰাজ্যত নাই এয়া হ'ল ৰাষ্ট্ৰীয় এইটো আন্তঃৰাষ্ট্ৰীয় লণ্ডন আমাৰ হাতেদি এক্সিবিশ্যন কৰিলোঁ তাত প্ৰদৰ্শনী কৰিলোঁ য'ত আমাৰ কাপোৰখন আছে নাম বৃন্দাবনী বস্তু সকলোৱে জানে অসমৰ কাপোৰ কোনোবা জেগাত আছে বাৰু এইবিলাক য'ত দেখাইছে এইখন কাপোৰ তাৰপিছত তাতে এক্সিবিশ্যন হৈ গ'ল 2016 চন এটা সুন্দৰকৈ সজাই থৈছে বিশ্ববাসীয়ে দেখা পাইছে গতিকে এইবিলাক প্ৰদৰ্শনী আৰু বহুত মুখা আছে
আৰু সেই প্ৰদৰ্শনী সেই মুখাভাগ কি হয় চক্ৰবাদশী ৰাসত ওলায় ৰাসত আজিকালি আকাশলৈ যে আজিকালি আজিকালি আৰু ভালকৈ দি কৈছে লাইটত এইটো অসু মানে কি এটা মানে বতাহ তাৰ ৰূপটো বতাহ সেই আকাশ মাৰ্গত ঘূৰি ঘূৰি আহি কৃষ্ণক লৈ কৃষ্ণই সেই ডিঙি চেপি সেই অসুৰক বধ কৰা সেইটো কৃষ্ণৰ একেবাৰে জন্ম অৱস্থা কাহিনী লীলা গতিকে সেইটো চক্ৰবাদশী বুলি কয় সি ঘূৰে কাৰণে চক্ৰ কিন্তু বতাহ এইবিলাক কালি নাম গতিকে আজিকালি কেমেৰা চবৰে অতি ফটো চবৰে মোবাইল হাতে কিবা এটা দিবৰ কাৰণে ধুনীয়াকৈ সজাই দি পানী ধুনি থাকে তাৰ বাহিৰত সজাই দিব চেল্ফি কৰি তাৰপিছতে এইখিনি হ'ল আমাৰ অসমৰ সম্পদ আমাৰ নহয় অসমবাসী গতিকে এই সত্ৰখনে আৰম্ভণি কৰা মুখা এখন পৰিয়াল সত্ৰ ফেমিলি সত্ৰ যদক বিদ্যা কেতিয়া এই পৰম্পৰা আহি আহি এতিয়া সেইটো হৈ থকা নাই সেইবিলাকো আমাৰ ল'ৰা ছোৱালী সকলোৱে শিকক জানিলোঁ গতিকে এইটো হেণ্ডিক্ৰাফ্ট বৰ্ডৰ পৰা এখন 30জনক দিছে যিটো আমাৰ হেণ্ডিক্ৰাফ্ট যিটো হস্তশিল্প ডিপাৰ্টমেণ্ট আৰু সেইটো যোগেদি শিকোৱা হৈছে এমাহ আকৌ তাৰপাছত আছে স্কিলৰ দক্ষ বিভাগৰ যোগেদি আকৌ শিকাম 10জন তাৰপৰা 10জন দিছে এনেকৈ চলি আছে আৰু এইবিলাক আৰু কৰি আছোঁ 10 বছৰ বয়সৰ পৰা মুখা বনালোঁ আৰু এখন হায়াৰ ছেকেণ্ডেৰী শিক্ষকতা কৰি এতিয়া হ'ল 18 চনত তাতেই আৰম্ভ কৰিলোঁ বিদ্যাটা লৈ কাক দিম কিন্তু 2000 চনত কোনো নাহে শিকিবলৈ পইচা নাই ধন নাই তাৰপিছত 10টা ল'ৰা পাই জনে শিকায় আৰম্ভণি শিকায় ভাওনা মুখাৰ উপৰিও আদি সজাগৰ পৰা ব্যৱহাৰ দিব পৰা এই এতিয়া লৈ গৈছে মুখা আজি আমাৰ স্বাভিমান গামোচাখনৰ লগত ব্যৱহাৰ দিয়ে সেইটো এটা আমাৰ বৃত্তিমুখী যাতে ভাওনাৰ উপৰিও বনাই মেলি ল'ৰাবিলাক চলি থাকিব বহুত ল'ৰা 20-25টা পৰিয়াল আৰামত চলি আছে এইবিলাক গৱেষণা কৰি এইবোৰ নাছিল আৰু অকণমান চুবুৰি পেলাই সমাজখনে গম পালে চৰকাৰে গম পালে সজাগ হৈ এমন আমি হেমচন্দ্ৰ কৰিছে আৰু 2018 চনত দিছোঁ PhD গুৱাহাটী ইউনিভাৰ্চিটি সন্মানীয় ডক্টৰেট 2018 চনত দিছিল এইখন তামুলী ৰাষ্ট্ৰপতিয়ে এই মুখাৰ ওপৰত মই সেইকাৰণে কৈছোঁ সংগীত নাটক একাডেমি এৱাৰ্ড সেইটো আমাৰ সাংস্কৃতিক বিভাগ ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ সাংস্কৃতিক বিভাগ একেবাৰে শেষত গৃহ বিভাগ এইটো সাংস্কৃতিক বিভাগ নহয় এইটো একেবাৰে টপ ওপৰত এইটো এলবাম ইয়াতে থকা সকলোখিনি নিজৰ নিজৰ বিষয়ত তেওঁলোকৰ কৰ্মসূচী ইয়াত লিখা আছে কোনে কি কাম কৰিছে কিহৰ ওপৰত এইটো পাইছে ইত্যাদি কথা গতিকে এয়াও আমি চঞ্জাইছোঁ অসমবাসী অসমৰ ৰাইজ অসমৰ আমাক বহুত প্ৰেৰণা দিলে উৎসাহ দিলে চাই চিতি হ'লেও বোলে ভাল লাগিছে আমি আকৌ উৎসাহ কৰোঁ গতিকে এনেধৰণে অসমৰ ৰাইজ আৰু গুৰুজনা সন্মান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাদ্ৰ মাহ নহ'লে আজি ভাদ্ৰ মাহটো আমাৰ সত্ৰবাসীৰ কাৰণে বা গাঁৱৰ কাৰণে অসমবাসীৰ কাৰণে এটা ডাঙৰ মাহ পবিত্ৰ মাহ যিটো মাহত গুৰুজনা অষ্টমী গুৰুজনা জন্ম তিৰুভাৱ মাধৱদেৱৰ তিৰুভাৱ তিথি কৰিছে গতিকে গাঁও ভূঞে নামঘৰত নাম প্ৰসংগ হ'ব ইয়াত নাম প্ৰসংগ চলিব গতিকে ইমান এটা সুন্দৰ মাহ যিটো আমাৰ অন্য চিন্তা নহয় ভগৱানৰ নামেৰে আমি এই সংসাৰৰ পৰা আমি আমাৰ সংসাৰী জীৱনৰ পৰা ধৰি যিমানখিনি কথা সকলোখিনি নামে আমাক সহায় কৰিব নামেই হ'ল আমাৰ একেবাৰে ওপৰত ভগৱানৰ নাম গতিকে এতিয়া এই মাহটোত আমি ব্যস্ত হ'ম সত্ৰবাসী বা খুব ভাল কথা আৰু গুৰুজনাই সেইকাৰণেই গুৰুজনাক সন্মান দিছোঁ আৰু সেই গুৰুজনাই মুখা বনাইছিল সকলোৱে জানে প্ৰথম নাটখন গুৰুজনাই দিয়া চিহ্ন শব্দ ছবি
যে সাত বৈকুণ্ঠৰ ছবি গুৰুজনাই মানুহক আঁকি দেখুৱালে যে আপুনি কৃষ্ণৰ কথা কৈছে, কৃষ্ণ কেনেকুৱা আমি চাওঁ দেখুৱাবলৈ পাওঁ। মই দেখাওঁ ছবি ডাঙৰ বস্তু, ছবিৰে নিৰক্ষ মানুহ সকলোকে সমান এটা জ্ঞান দিব পাৰে। ছবি মানে ছবি চবতকৈ ভাল বস্তু। আৰু তাৰপিছত যাত্ৰা, কাকাশ্বৰটো যাত্ৰা নাটক, আৰু তাতেই গীত, তাতেই নৃত্য, তাতেই বাদ্য, তাতেই মুখা, দুটা মুখা বনাই দুজনক পিন্ধালে নিজৰ মুখে সম্ভৱ নহয় কাৰণে এটা চৰিত্ৰ ব্ৰহ্মা আৰু এটা চৰিত্ৰ বৈষ্ণৱ। সেইটোৱে আৰম্ভণি গুৰুজনাই মুখাত ভাওনাত ব্যৱহাৰ, আৰু তাৰপিছত সত্ৰৰে আজি এইখন সময় পাইছে। গতিকে সুন্দৰ অসমখন ভাল হৈ থাকক। সুন্দৰ অসমখনৰ আমাৰ সমাজখনৰ কিছু এটা যুৱক-যুৱতীসকলে কলা চৰ্চাৰ মাধ্যমত গুৰুজনাই দিয়া আৰু আগবঢ়াই নিয়ক। এইবিলাক এতিয়া মুখা বনোৱা সেইটো আকৌ এইটো নিচিনা এইটো কাঞ্চলৈ যাব। এতিয়া মোৰ চাকৰি নহ'ব, মই নিজে কৰা চাকৰি কাম বেটৰ বাৰিছ কৰাৰ কাৰণে এইটো এনেকৈ দিব যাব। কাপোৰ এই ধৰণে নহয় আৰু এতিয়া এটা মুখা বিক্ৰী কৰিছে মই নিদিওঁ, খুব জোৰে নিছে ইমানটো মানুহৰ অকল বাঁহৰ মুখখন সেইবিলাক নাই। একো আছে তাতে গোটেই হেৰি দিয়া হৈছে, ইমানখিনি কাম কৰিব লাগে ৰঙৰ ৰেখা কামখিনি বাঁহে কৰা সেইটোৱেই কৰি ওপৰত সেইটো হোৱা নাই। তলত আছিলে দাম ৰং কৰি গৰম চোৱা নাই কমলাবাৰী চিধা বুলি ক'ব। আকৌ সেইপিনে এইপিনে নাই, সেইপিনে ঘূৰি যাব পাৰে। গাড়ী অনা নাই জানো? আমি ৰাস্তা নদী দি হয়, নদী সেইকাৰণে কৈছোঁ এইপিনে ঘূৰি পিনে যাব অলপ চমু। যদিহে আৰু কমলাবাৰী গৰমত কাম আছে, চাবলগীয়া আছে, চাই এইপিনে ঘূৰিব নালাগে। সেইপিনে ৰাস্তাটো গৈ ফুলনি বুলি জেগা এখন, ফুলনিৰ পৰা চিধা অহা ৰাস্তাটোৱে হ'লে আৰু সোঁহাতে যোৱা ৰাস্তাটো কমলাবাৰী হৈ ঘূৰি আমি যেন সোমাইছিলোঁ চিধাকৈ যায় সেইটো। গতিকে এইখিনিৰ পৰা ফুলনিলে একদম চমু। কিন্তু এতিয়া যদি তাত কাম আছে এনেকৈ ঘূৰি যাওঁতে সেইপিনে যাব লাগে, আকৌ এইপিনে দূৰ হ'ব। কমলাবাৰী গৰমৰ পৰা সেইপিনে ঘূৰি এনেকৈ ফুলনি ওলাই আকৌ লাহেকৈ বাওঁহাতে দি চিধানগৈ বাওঁহাতে দি একদম জেঙেৰাই পৰা নয়া বজাৰ পৰা লাহেকৈ মাথাইও জুঠি আৰু দলঙৰ তলেদি ওলাই ওপৰলৈ গুচি যাব লাগে। ঢকুৱাখানাও নাপায় আৰু ধেমাজিও নাপায়, হয় নহয়? ভাল ৰাস্তা, বহুত ধুনীয়া ৰাস্তা বনাই দিছে। গতিকে সেইখিনি যাব পাৰি। আৰু যাওঁতে সেই কমলাবাৰী আৰু আউনীআটী চোৱা মই আগলৈ কৈছোঁ যে লাষ্টত এইখন চাব লাগে, তেতিয়া চমু হ'ব ৰাস্তাটো। সেইবিলাক চিধা গুচি গ'ল সোঁহাতে দি, ফুলনি সোঁহাতে যেনেকৈ গুচি গ'ল, গৈ লাহেকৈ গৰমত চালে কমলাবাৰী চালে, আউনীআটী চালে, ঘূৰি দিলে সিফালে নাই দি আউনীআটী আছে, ঘূৰি দি লাহেকৈ চিধা গুচি আহি দেখি পাইছে, দেখি পাই ওলাই গৈ এইখন চালে। বা এই ফুলনি দি আহি চিধা গুচি আহি এইপিনে ওলাব, ইয়াত চালে, দক্ষিণপাট চালে, কমলাবাৰী আউনীআটী গৰমত চাই ওলাই গুচি আহিব লাগে। মানে আমাৰ মাটিখন এনেকুৱাতো আমি এতিয়া পূবত আছোঁ, মধ্যত কমলাবাৰী, অকণমান লোৱাৰত পৰে আউনীআটী আৰু উত্তৰত পৰে গৰমত। ডাঙৰ যদি যোৱা হয় তাৰ গ্ৰহণখন মই কৰা ভিতৰত